নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচাৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি বহাগ মাহৰ 21 তাৰিখ, ইংৰাজী মে মাহৰ 4 তাৰিখ, শনিবাৰ। আজি ভাস্কৰ্বদ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:47:40। সূৰ্যাস্ত হ'ব ভাটিবেলা 5:49:30। তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি, সন্ধিয়া 5:41 দ্বাদশী তিথি হ'ব। নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, যোগ হৈছে ইন্দ্ৰযোগ, কৰণ হৈছে বৱকৰণ। আজি যদি শিশুৰ জন্ম হয়, ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মনুষ্যগণ, মনুষ্যৰ অস্থি, অগ্নিযোগ, অস্তুতৰী ৰাহুৰ দশা, বিংশোত্তৰী বৃহস্পতি দশা। ভাটিবেলা 1:53:36 মীন ৰাশি হ'ব, বিপ্ৰবৰ্ণ হ'ব আৰু গৰুৰ অস্থি হ'ব। অস্তুতৰী হ'ব শুক্ৰ দশা, বিংশোত্তৰী হ'ব শনিৰ দশা। আজি আদ্ৰ ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ। আজি যদি কাৰোবাৰ মৃত্যু হয় 3 পদ দুখ পাব আৰু সন্ধিয়া 5:41 পুণ্য দুখ পাব। আকৌ ৰাতি 7:28 কোনো দ্বিতীয় দুখ পাব। আজি অগ্নিকোণত কোনো শোভাযাত্ৰা নাই আৰু 5:41 নৈৰুত কোনো শোভাযাত্ৰা নাই। আজি ভক্ষপক্ষ যদি চোৱা যায়, উৰহি খোৱা নিষেধ, শুভকৰ্ম আছে দীক্ষা। এতিয়া আহিছোঁ দৈনিক ৰাশিফল। মেষ ৰাশিৰ শুভ সংবাদ লাভ কৰিব, স্বাস্থ্যত কিছু অসুবিধা থাকিব, ধনস্থানো বহুত ভাল নহয়, পাৰিবাৰিক কিন্তু সুখ লাভ কৰিব, কৰ্মত মধ্যমীয়া, শুভ ৰং হ'ব কমলা, শুভ সংখ্যা হৈছে 2। এতিয়া হৈছে বৃষ ৰাশি। বৃষ ৰাশি সাহসৰ পৰিচয় লাভ কৰিব, মান সন্মান লাভ কৰিব, সুখ বৃদ্ধি হ'ব, স্বাস্থ্যত কিছু অশুভ থাকিব আৰু ধনস্থানত কিছু অশুভ থাকিব, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, কৰ্মত অতি শুভ, শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এতিয়া হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে পিতৃৰ পৰা সহায় লাভ কৰিব আৰু ধন সম্পদ বৃদ্ধি হ'ব, কৰ্মত সুনাম লাভ কৰিব, ভাগ্য উদয় হ'ব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা। এতিয়া হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মনত উৎসাহ বাঢ়িব, শিক্ষাত সুনাম লাভ কৰিব আৰু সৰু সুৰা এটা ভ্ৰমণযোগ্য আছে। যিসকলে ক'ৰবাত যাব ইচ্ছা কৰে ভ্ৰমণত শুভ হ'ব। স্বাস্থ্যত যদি চাওঁ, স্বাস্থ্যত অতি শুভ আৰু ধনস্থানত কিছু মধ্যমীয়া আৰু পাৰিবাৰিক ক্ষেত্ৰত আৰু মধ্যমীয়া ফল লাভ কৰিব, কৰ্মত কিন্তু শুভ বুলিও ক'ব পাৰি। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সন্তানৰ পৰা উৎসাহ লাভ কৰিব আৰু সন্তান সুখ লাভ কৰিব, ধন সম্পদ বৃদ্ধি হ'ব, স্বাস্থ্যৰ কিন্তু অলপ যত্ন ল'ব, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এতিয়া হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে ৰাজহুৱা সন্মান লাভ কৰিব, দূৰ ভ্ৰমণযোগ্য আছে, কৰ্মত অতি শুভ ফল লাভ কৰিব, স্বাস্থ্যটো কিন্তু শুভ বুলিও ক'ব পাৰি আৰু যিকোনো ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব নালাগে। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে কমলা। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, দাম্পত্য সুখ লাভ কৰিব, ধন বৃদ্ধিৰ যোগ আছে, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, কৰ্মত কিন্তু কিছু অলপ খেলি মেলি হ'ব পাৰে, উকিল বা পুলিচৰ কিছু স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী। এতিয়া হৈছোঁ তুলা ৰাশি। তুলা ৰাশিৰ দাম্পত্য সুখ পাব আৰু যদি আমি চাওঁ স্বাস্থ্যত অতি শুভ, কৰ্মতো সুনাম লাভ কৰিব, শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 1। এতিয়া হৈছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ আলোচনা হ'ব পাৰে, যিসকলে বিবাহ হোৱা নাই তেওঁলোকে বিবাহৰ বাবে আগবাঢ়িব পাৰে আৰু যদি আমি চাওঁ স্বাস্থ্য কিছু মধ্যমীয়া ফল লাভ কৰিব, ধনস্থানত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত চিন্তাৰ কৰক আৰু শুভ ৰং হৈছে ৰূপালী, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ্থীৰ সুনাম, ছাত্ৰ ছাত্ৰীয়ে যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব, যিসকলে বাহিৰত শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকৰ উচ্চ শিক্ষাত সুনাম আছে,
শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে নীলা। মকৰ ৰাশিৰ গৃহত বন্ধুৰ আগমন হ'ব আৰু ভাগ্যত কিন্তু অতি শুভ ফল লাভ কৰিব আৰু লাভ হোৱা যোগ আছে। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে গোলাপী। এতিয়া চাইছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নৃত্য গীতত ব্যস্ত থাকিব আৰু যিসকলে নৃত্য গীত কৰে তেওঁলোকে সুনাম লাভ কৰিব। ধনস্থানত অতি শুভ ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু কিছু অশুভ থাকিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলে গৌৰৱ বৃদ্ধি পাব, গৌৰৱ বোধ কৰিব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে বাদামী ৰং। ধন্যবাদ।